নমস্কাৰ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন অতি ক্ষুদ্ৰতম থানৰ ওপৰত, যিখন থান নেকি বৃহৎ কাপলা বিলৰ পাৰত অৱস্থিত। আপোনালোকে এই যে দেখিছে গছজোপা, এই গছজোপা বহু বছৰ পুৰণি গছ আৰু এইখিনি ঠাইতেই শ্ৰীমন্ত শংকৰদেৱে উজনিৰ পৰা ভটিয়াই আহি ইয়াত জিৰণি লৈছিল আৰু ইয়াতে পাক মাৰিছিল। তেতিয়াই এই ঠাই টুকুৰাক পাকদানি ভিটা নামেৰে জনা যায়। এই ঠাই টুকুৰাৰ চাৰিওকাষ অতি মনোৰম দৃশ্যৰে ভৰপূৰ। কাষতে লাগি আছে বিশাল কাপলা বিল। বাৰিষা পদুম ফুল, মেটেকা, ভেটফুল, শেলুৱৈ আদিৰে বিলৰ সৌষ্ঠৱ বঢ়াই তোলে। বিৰাটেই ভাল লাগে পৰিৱেশ। বিভিন্ন প্ৰজাতিৰ মাছ বিলত চৰি থাকে। বিলৰ পৰিৱেশ চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহে। ইয়াত থকা এই পুৰণি গছজোপাৰ এটা ডাঙৰ মহত্ব আছে। ইয়ালৈ আহিলে মনত ভক্তিভাৱৰ উদয় হয়। আনকি বহাগ জেঠ মাহৰ পূৰ্ণিমাত ইয়াত বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰা হয়। উক্ত দিনত এই উৎসৱত অগণন ভক্তৰ সমাগম ঘটে আৰু ভক্তসকলক ইয়াৰ সমিতিয়ে চাহ, বিস্কুট, খিচাৰি আদিৰে আপ্যায়ন কৰে। ৰাইজৰ জ্ঞাতাৰ্থে এই থানখনৰ চমু বৰ্ণনা দাঙি ধৰিলোঁ। ধন্যবাদ। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।